নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া SCRT DLED প্ৰি এন্ট্ৰি টেষ্টৰ বাবে জেনেৰেল নলেজ আৰু সোশিয়াল সায়েন্স সেকশনৰ পৰা কিছুমান মোস্ট এক্সপেক্টেড কোৱেশ্চন আনসাৰৰ বিষয়ে আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমটো প্ৰশ্ন হৈছে 2015 চনত ভাৰতৰ পৰিকল্পনা আয়োগৰ স্থানত কোনটো প্ৰতিষ্ঠান গঠন কৰা হৈছিল? খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ নীতি আয়োগ। বন্ধুসকল আপোনালোকে আৰু এটা কথা মনত ৰাখিব যে নীতি আয়োগৰ অধ্যক্ষ কোন? এই প্ৰশ্নটো কিন্তু প্ৰায়ে পৰীক্ষাত আহি থাকে। সো নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। আপোনালোকে মনত ৰাখিব। নেক্সট প্ৰশ্নটো হৈছে which organization calculates the gross domestic product GDP in India? ভাৰতত মুঠ ঘৰুৱা উৎপাদন তলৰ কোনটো সংস্থাই গণনা কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ NSO। বি ইজ দ্য কাৰেক্ট এনচাৰ। ভাৰতত সেউজ বিপ্লৱৰ মূল লক্ষ্য কোনটো খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰা আছিল? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ঘেঁহু আৰু ধান। আপোনালোকে মনত ৰাখিব। ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি অৰ্থাৎ DPSPৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি আয়াৰলেণ্ড। নেক্সট প্ৰশ্নটো হৈছে ব্ৰিটিছৰ ভূমি ৰাজহ নীতিৰ বিৰুদ্ধে অসমত ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি 1894 চনত। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ পোৱা যায় যিয়ে আমাক ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ষ্ট্ৰেটোস্ফিয়াৰ। আপোনালোকে মনত ৰাখিব। বায়ুমণ্ডলৰ কোনটো স্তৰ পৃথিৱী পৃষ্ঠৰ আটাইতকৈ ওচৰত অৱস্থিত আৰু য'ত সকলো ধৰণৰ বতৰজনিত ক্ৰিয়াকলাপ সংঘটিত হয়? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ট্ৰপোস্ফিয়াৰ। নেক্সট প্ৰশ্নটো হৈছে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন নদীত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ নদী। নেক্সট প্ৰশ্নটো হৈছে অসমত 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ কনকলতা বৰুৱা। 1826 চনত স্বাক্ষৰিত কোনখন ঐতিহাসিক চুক্তিৰ দ্বাৰা ব্ৰিটিছে অসম নিজৰ অধীনলৈ আনিছিল? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ ইয়াণ্ডাবু সন্ধি। এ ইজ দ্য কাৰেক্ট এনচাৰ। এগৰাকী ভাৰতীয় নাগৰিকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিম্নতম বয়স কিমান হ'ব লাগিব? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি 25 বছৰ। বন্ধুসকল যদি আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰা নাই তেনেহ'লে এতিয়াই এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। কাৰণ আপোনালোকে ভিডিঅ'টো যেতিয়া লাইক কৰে তেতিয়া মই উৎসাহ পাওঁ, নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। চ' ভিডিঅ'টোত এটা লাইক কৰি দিব। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো কাৰ্য অৰ্থনীতিৰ প্ৰাথমিক খণ্ডৰ অন্তৰ্গত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি কৃষি কাৰ্য। আপোনালোকে মনত ৰাখিব। দ্য হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স HDI ইজ পাব্লিছড এনুৱেলি বাই হুইচ অৰ্গেনাইজেশ্যন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি UNDP ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। হাউ মেনি টোটেল চিটছ আৰ এলোকেটেড টু আছাম ইন দ্য ৰাজ্যসভা? ৰাজ্যসভাত অসমৰ বাবে মুঠ কেইখন আসন সংৰক্ষিত আছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ 7খন আসন। এ ইজ দ্য কাৰেক্ট আনচাৰ। আৰু লোকসভাৰ বাবে কেইখন আসন সংৰক্ষিত আছে? লোকসভাৰ বাবে
14খন আসন সংৰক্ষিত আছে আপোনালোকে মনত ৰাখিব চৰকাৰৰ মুঠ ব্যয় যেতিয়া মুঠ ৰাজহ উপাৰ্জনতকৈ অধিক হয় সেই পৰিস্থিতিক কি বুলি কোৱা হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি বিত্তীয় নাটনি বি ইজ দ্য কাৰেক্ট এনসাৰ ফিস্কেল ডেফিচিট বুলি কোৱা হয় বস্তু বাহিনীৰ মূল্য একেৰাহে বৃদ্ধি পাই থকা অৰ্থনৈতিক প্ৰক্ৰিয়াটোক কি বোলা হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সি মুদ্ৰাস্ফীতি সি ইজ দ্য কাৰেক্ট এনসাৰ ইনফ্লেশ্যন বুলি কোৱা হয় হোৱাট ইজ দ্য কাৰেন্সি অফ জাপান জাপানৰ মুদ্ৰাৰ নাম কি অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ইয়েন বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ সি পেৰিছ ফ্ৰান্সত অৱস্থিত ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে 6ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ বাবে শিক্ষা লাভৰ অধিকাৰ নিশ্চিত কৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি অনুচ্ছেদ 21A আৰ্টিকেল 21A বি ইজ দ্য কাৰেক্ট এনসাৰ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ডাইট ইন দ্য কণ্টেক্সট অফ এডুকেশ্যনেল অৰ্গেনাইজেশ্যন শৈক্ষিক সংগঠনৰ প্ৰেক্ষাপটত ডাইটৰ সম্পূৰ্ণ ৰূপটো কি অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং বায়ুমণ্ডলীয় চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি বেৰোমিটাৰ আপোনালোকে মনত ৰাখিব বিশ্বৰ প্ৰথম ফলপ্ৰসূ এণ্টিবায়'টিক পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি আলেকজেণ্ডাৰ ফ্লেমিং বিখ্যাত ভাৰতীয় খেলুৱৈ লাভলীনা বৰগোহাঁই কোনটো খেলৰ সৈতে জড়িত অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি বক্সিং লাভলীনা বৰগোহাঁই বাইদেউ বক্সিং খেলৰ সৈতে জড়িত আপোনালোকে মনত ৰাখিব কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি জনা যায় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি শুৱলাকুছি বন্ধুসকল আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টোৰ দ্বাৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব ধন্যবাদ